মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষলৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ প্ৰথমটো পাঠ বৰগীতৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছো সেই বিষয়ে আলোচনা আমি কৰিম আৰু অধিক পাতনি নেমেলাকৈ আমি প্ৰশ্নবোৰৰ ওচৰলৈ যাওঁ আৰু প্ৰশ্নবোৰৰ বিষয়ে আমি আলোচনা আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো আমাৰ ভাব বিষয়ক এতিয়া সমুখে প্ৰশ্ন উত্তৰ দিব কৈছে যে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছে আমি বৰগীতত পাইছোই হৰি হেৰৰে হৰি পাইছো আমাক পখিলো খৰনে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ইয়াত যে এই বান্ধৱ বুলি কৈছে কবিয়ে কাক অনুৰোধ কৰিছে বান্ধৱক কৈছে যে মোক জীৱনে মৰণে নেৰিবা উত্তৰটো আমি নিশ্চয় জানো যে কবিয়ে জীৱনে মৰণে নেৰিবলৈ ঈশ্বৰক ভগৱানক বা হৰিক প্ৰাৰ্থনা কৰিছে পৰম পিতা ভগৱানক প্ৰাৰ্থনা কৰিছে ইয়াত আমি এনেকৈ লিখিব পাওঁ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে হৰি হৰি আমি এই কথাটো ঈশ্বৰ বা ভগৱান বুলি লিখিব পাৰো ঈশ্বৰক প্ৰাৰ্থনা কৰিছে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে এনেকেও আমি লিখিব পাৰো হৰি বা ঈশ্বৰক প্ৰাৰ্থনা কৰিছে বুজি নিশ্চয় পাইছা এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ দ্বিতীয় প্ৰশ্নটোত কৈছে যে খনক খনন্দ জুই দাহাকো ধিয়াই ইয়াত যে খনক খনন্দ আদি যোগীসকলে যাহাকো ধিয়াই মানে কাক ধ্যান কৰে যাহাকো ধিয়াই কৈছে যে যাক ধ্যান কৰে ইয়াত এতিয়া প্ৰশ্নটো এইটোৱে সুধিছে যে খনক খনন্দ এইসকল যোগীয়ে সিদ্ধপুৰুষে কাক ধ্যান কৰে প্ৰশ্ন উত্তৰটো তোমালোকে নিশ্চয় জানা গতিকে আমি একে আখৰতে কৈ দিব পাৰো যে খনক খনন্দ দৰে যোগীসকলেও হৰিক অৰ্থাৎ ভগৱানক ধ্যায় বা ধ্যান কৰে খনক খনন্দ আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে একে ভগৱান বা হৰি বা ঈশ্বৰক ধ্যান কৰে বুলি কৈছে ঈশ্বৰক ধ্যান কৰে ইয়াক আৰম্ভণিতে আমাক এইষাৰ কথা কৈছে নহয় খনক খনন্দ যোগী যাহাকো ধ্যায় গতিকে আমি যাকাক ধ্যায় হৰিক ধ্যায় সেই কথা সেই প্ৰশ্নটোৱে আমি উত্তৰ আমি পালো এতিয়া আমি তৃতীয় প্ৰশ্নটোলৈ আহোঁ যে কবি কিহত আতুৰ হোৱা বুলি কৈছে এষাৰ কথা কৈছে আতুৰ হৈলো বুলি কৈছে আমি আতুৰ হলো ক'ত সংসাৰৰ জ্বালা যন্ত্ৰণা মোহ মায়া ইত্যাদিৰ দ্বাৰা আতুৰ হোৱা বুলি কবিয়ে কৈছে কবিয়ে নিজৰ কথা কৈছে যে মই সংসাৰৰ বিষয় যন্ত্ৰণাত জ্বালা যন্ত্ৰণাত মোহ পাশত মই আবদ্ধ হৈ পৰিছো গতিকে মোক পৰিত্ৰাণ কৰা গতিকে প্ৰশ্নটোৰ উত্তৰ আমি এনেকৈ লিখিম কবিয়ে বিষয় বাসনাত কাতৰ হোৱা বুলি কৈছে কিহত কাতৰ হৈছে বিষয় বাসনাত আতুৰ বা কাতৰ হোৱা বুলি কৈছে এইটোৱে হ'ল এই প্ৰশ্নটোৰ উত্তৰ এতিয়া আমি ঘটোলৈ আহোঁ ঘৰত কৈছে তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিশ্চয় জানা অৰ্থাৎ কবি পৰিচয় বা কবিৰ নামটো সুধিছে যিটো বৰগীত আছে বৰগীতটো আচলতে কবিতা নহয় এবিধ উচ্চাংগ সংগীত হয় গতিকে এই বৰগীতটো লিখিছিল শ্ৰীমন্ত মাধৱদেৱে ঠিক আছে গতিকে প্ৰশ্নটোৰ উত্তৰ হ'ব শ্ৰীমন্ত মাধৱদেৱে বৰগীতটি ৰচনা কৰিছে অৰ্থাৎ আমাৰ পাঠ্যপুথিত থকা বৰগীতটো শ্ৰীমন্ত মাধৱদেৱে ৰচনা কৰিছে উক্ত বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ যে বৰগীতটো কি ৰাগত বন্ধা আছে বৰগীতটো কি ৰাগত বন্ধা আছে অৰ্থাৎ প্ৰতিটো বৰগীত একোটা ৰাগত বন্ধা থাকে এতিয়া এই বৰগীতটো কি ৰাগত বন্ধা আছে বসন্ত ৰাগত বৰগীতটো বসন্ত ৰাগত বন্ধা আছে এছোৱা বৰগীতটো বসন্ত ৰাগত বন্ধা আছে আমি বৰগীতৰ বৈশিষ্ট্য বিষয়ে আলোচনা কৰিলো সেই কথাটো পামেই যে বৰগীতবোৰ বিশেষ ৰাগ আছে কিছুমান ৰাগ আচুৱাৰী ৰাগ অহিৰি ৰাগ মল্লাৰ এনেধৰণে বেলেগ বেলেগ ধনশ্ৰী এনেধৰণৰ বেলেগ বেলেগ ৰাগত বন্ধা থাকে কিন্তু আমাৰ পাঠত থকা বৰগীতটো বসন্ত ৰাগত বন্ধা আছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে কাক বান্ধৱ বুলি মাতিছে কবিয়ে বান্ধৱ বুলি হৰিক অৰ্থাৎ ভগৱানক সম্বোধন কৰিছে বা নাৰায়ণক সম্বোধন কৰিছে বুলি আমি ক'ব পাৰোঁ হৰি ভগৱান বা নাৰায়ণক সম্বোধন কৰিছে তাৰ পিছৰ প্ৰশ্নটো হৈছে মোহ পাশ মানে কি মোহ মানে মায়া এটা বস্তুৰ প্ৰতি আকৰ্ষণ এটা বস্তু পাবৰ প্ৰতি হোৱা মনত ভাবা ভাৱটো অনুভৱটো আৰু পাশ মানে হৈছে ৰচি অৰ্থাৎ মায়াই আমাক যেনেদৰে ৰচিৰ দৰে বান্ধি থৈ দিছে মায়াৰ বান্ধোন অৰ্থাৎ একেবাৰে সহজ কথা ক'ব গ'লে মোহ পাশ মানে মায়াৰ বান্ধোন মোহ পাশ মানে মায়াৰ জৰি অৰ্থাৎ মায়াৰ বান্ধোন মায়াৰ জৰি মানে ৰচি আৰু অৰ্থাৎ মায়াই আমাক বান্ধি ৰাখিছে মোহে পাশ মোহটো পাশ হৈ আছে অৰ্থাৎ মোহে আমাক বান্ধি ৰাখিছে গতিকে মোহ পাশ বুলি ক'লে মায়াৰ জৰি বা
মায়াৰ বান্ধোন বুলি কোৱা হয় এইকেইটা ছুটি ছুটি প্ৰশ্ন উত্তৰ তোমালোকে কৰি নিশ্চয় ভাল পাবা এতিয়া আমাৰ দীঘল প্ৰশ্নটো আহিছে বৰগীতটোৰ মূল ভাৱ লিখা ছুটি প্ৰশ্নখিনি হৈ গ'ল এতিয়া আমি দীঘল প্ৰশ্নলৈ আহিছো বৰগীতটোনো কি কৈছে আৰু বৰগীতটোত কি কৈছে আমি একেবাৰে গম পাওঁ বৰগীতটোত ভগৱানৰ মাহাত্ম্য প্ৰকাশ কৰিছে আৰু ভগৱানৰ মাহাত্ম্য প্ৰকাশ কৰি কবিয়ে নিজকে ভগৱানে প্ৰাৰ্থনা কৰিছে যাতে তেওঁক ভগৱানৰ চৰণত স্থান দিয়ে আমি এনেকৈ লিখিম যে মাধৱদেৱৰ বিৰচিত হৰি হেৰৰে বা পখিলো শৰণে শীৰ্ষক বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন দাস্য ভক্তি মানে নিজকে দাস বুলি ভাবা নিজকে ভগৱানৰ দাসৰ দাস অৰ্থাৎ ভগৱানৰ যেন আমি ভৃত্য ভগৱানৰ দাস বুলি নিজকে ভাবি কৰা এটা প্ৰাৰ্থনা গতিকে কৈছে যে এইটো কবিতা দাস্য ভক্তিৰ এটা উৎকৃষ্ট নিদৰ্শন বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ শৰণ লৈ সংসাৰৰ মোহ পাশৰ পৰা মুক্তি পোৱাৰ কামনাৰ কথা এই বৰগীতটোত প্ৰকাশ পাইছে এই গোটেই বৰগীতটোত কি হৈছে যে বৈষ্ণৱ ধৰ্মৰ আমাৰ মূল যিজন দেৱতা আছে যাৰ আৰাধ্য দেৱতা বিষ্ণুৰ চৰণৰ শৰণ লৈছে যাতে সংসাৰৰ মায়া মোহৰ পৰা কবিক পৰিত্ৰাণ কৰে বা কবিক ৰক্ষা কৰে মোহ পাশৰ পৰা বা মোহ পাশ তেওঁ ছিঙি দি কবিক মুক্তি প্ৰদান কৰে ভগৱানৰ চৰণৰ শৰণ লোৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে হৰি হেৰৰে বা পখিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে অৰ্থাৎ মোক কোনো জীৱনে মৰণে মোক যাতে নেৰে ভগৱানে যেন তেওঁৰ সাহচৰ্য ভগৱানে তেওঁৰ দয়া বা কাকুতি আশীৰ্বাদ যাতে আঁতৰাই নিদিয়ে সেই কথাটোৱে কবিয়ে প্ৰাৰ্থনা কৰিছে যে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে খনখনন্তৰ দৰে যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে সহস্ৰ বেদে যাক বিচাৰি নাপায় নিৰ্গুণ বেদে নাপায় নিৰ্গুণ শাস্ত্ৰই যাক বিচাৰি নাপায় আনকি সহস্ৰবাৰ সহস্ৰবাৰ বখানিও যাৰ গুণ গাই শেষ কৰিব নোৱাৰি সমস্ত বেদে যাক বিচাৰি নাপায় সহস্ৰবাৰ বখানিও যাৰ গুণ গাই শেষ কৰিব নোৱাৰে সেইজনা পুৰুষৰ মহিমা কবিৰ দৰে অধমে কবিৰ দৰে দাসেনো কেনেদৰে বুজিব তাকে কবিয়ে কৈছে যে মইনো তোমাৰ মহিমা কেনেদৰে বুজিম গতিকে মোক কিন্তু তুমি চৰণত ঠাই দিয়া আৰু মোক জীৱনে মৰণে নেৰিবা এইখিনি কথাই কবিয়ে কৈছে তাৰপিছত কৈছে যে বিষয় বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে ভগৱানৰ চৰণত শৰণ কিয় লৈছে যে বিষয় বাসনাত মই আঁতৰ হৈছো বিষয় বাসনাত মই বান খাই আছো গতিকে তাৰ পৰা মোক পৰিত্ৰাণ কৰা সেয়েহে মই তোমাৰ চৰণত শৰণ লৈছো ভকতৰ ত্ৰাণকৰ্তা হ'ল কোন ভগৱান ভকতক কোনে ত্ৰাণ কৰে ভগৱানে কৰে আৰু সেই কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁ সংসাৰৰ মায়া মোহৰ পৰা মুক্তি দিবলৈ কাকুতি জনাইছে প্ৰাৰ্থনা কৰিছে ভগৱানৰ দাসৰূপে নিজকে প্ৰতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁ সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে এইখিনি কথা আমি পাতিছোৱে নহয় যে যিমানবোৰ সংসাৰৰ যন্ত্ৰণা আছে এই যন্ত্ৰণাৰ পৰা মুক্তি দিয়া মই তোমাৰ চৰণত শৰণ লৈছো আৰু নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়া বন্ধনৰ পৰা মুক্তি হ'বলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ প্ৰতি পৰাকাষ্ঠ প্ৰকাশ পাইছে কৈছে যে ভক্তি ধৰ্মৰ প্ৰতি কবিৰ যিমানখিনি সীমা আছে বা কিমানখিনি তেওঁ কি কেনেদৰে নিজকে সমৰ্পণ কৰিছে তাকে ইয়াত প্ৰকাশ পাইছে এই কবিতাটো বা এই বৰগীতটোত সেইখিনি কথাই প্ৰকাশ পাইছে যে ভগৱানৰ শৰণ আমি লৈছো আৰু ভগৱানৰ শৰণত থাকি ভগৱানৰ শৰণৰ মাজেৰে আমি মুক্তিৰ সাধনা কৰিম বা মুক্তি কামনা কৰিছে বা মুক্তিৰ প্ৰাৰ্থনা কৰা কবিয়ে এইদৰেই নিজৰ ভক্তিৰ ৰূপৰ প্ৰতি নিজকে সমৰ্পণ কৰাৰ পৰাকাষ্ঠা দেখুৱাইছে এইটো হৈছে কবিতাটিৰ মূল ভাৱ তোমালোকৰ নিশ্চয় লিখোতে অসুবিধা হ'ব নালাগে তোমালোকে কবিতাটোৰ মূল ভাৱ লিখিব নিশ্চয় এতিয়া পাৰিবা এতিয়া আমি এই যে বৰগীতটো মূল ৰচকজনৰ এতিয়া আমি পৰিচয় জানিম পৰিচয় মানে নামটো তোমালোকে গম পাইছাই কোনে লিখিছে শ্ৰী শ্ৰী মাধৱদেৱে তেখেত কাৰ শিষ্য আছিল শংকৰদেৱৰ শিষ্য আছিল নহয়নে তেখেতৰ জন্ম ক'ত হৈছিল লখিমপুৰৰ লেটেকু পুখুৰীত হৈছিল জন্ম নহয় জানো নাৰায়ণপুৰৰ লেটেকু পুখুৰীত হৈছিল এতিয়া বৰগীতটোৰ ৰচক হ'ল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য শংকৰদেৱৰ শিষ্য বহুত আছিল কিন্তু আটাইতকৈ প্ৰিয় শিষ্য কোন আছিল মাধৱদেৱ তেওঁকো মহাপুৰুষ বুলি আমাৰ অসমৰ জনজীৱনত তেখেতৰ মহাপুৰুষ হিচাপে আমি স্থান দিছো গতিকে যে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টি এই কবিতাটো বা এই বৰগীতটি কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰীত মনত ৰাখিবা লেটেকু পুখুৰীৰ নামটো মনত ৰাখিবা 1489 খ্ৰীষ্টাব্দত তেখেতৰ জন্ম হৈছিল তেখেতৰ পিতৃ আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা এটো মনোমা হৈ আছে কিন্তু এটো মনোৰমা হ'ব ঠিক আছে মনোৰমা
মনোৰমা মাতৃৰ নাম আছিল মনোৰমা ঠিক আছে বৰ্তমান বাংলাদেশৰ ঢাকাত ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত গুৰুজনাই শিক্ষা লাভ কৰিছিল এই শ্ৰী মাধৱদেৱে ক'ত শিক্ষা লাভ কৰিছিল বৰ্তমান বাংলাদেশৰ ঢাকাত আছে তাত ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা লৈছিল 1522 চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱক লগ পায় 1522ত কি হ'ল তেখেতে লগ পালে কাক শ্ৰীমন্ত শংকৰদেৱক মণিকাঞ্চন সংযোগ য'ত হৈছিল বুলি কয় গুৰু শিষ্যৰ য'ত সংযোগ হৈছিল 1522 খ্ৰীষ্টাব্দত তাৰপিছত কি হ'ল আৰু শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ধৰ্ম চৰ্চাত আত্মনিয়োগ কৰে আৰু কি কৰিলে যে শংকৰদেৱে যিটো প্ৰৱৰ্তন কৰা যিটো ধৰ্ম আছিল বৈষ্ণৱ ধৰ্ম নৱ বৈষ্ণৱ ধৰ্ম সেই ধৰ্মৰ এজন ডাঙৰ শিষ্য হিচাপে তেওঁ আহিল আৰু শিষ্য হিচাপে আহি তেওঁ ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰাতে নিজকে নিয়োগ কৰিলে আৰু তাতে তেওঁ ব্যস্ত থাকিল আৰু তেতিয়া তেওঁ বহু ৰচনা লিখে যিবোৰ ৰচনাৰ দ্বাৰা সৰ্বসাধাৰণ সেই নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট হয় হৰিৰ মহিমাৰ কথা গম পায় আৰু হৰিৰ মহিমাৰ কথা সৰলকৈ বুজি পায় যে কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি তলত দিয়া ধৰণত ভাগ কৰি দেখুৱাব পাৰি অৰ্থাৎ তেখেতে যিবোৰ ৰচনা কৰিছিল সেইখিনি ভাগ আমি এনেকৈ কৰিব পাৰোঁ প্ৰথম ভাগ হ'ল আখ্যানমূলক ৰচনা আখ্যানমূলক ৰচনাৰ ভিতৰত কি আছে আদিকাণ্ড ৰামায়ণ যে ৰামায়ণৰ যিটো আদিকাণ্ডটো অসমীয়া ৰামায়ণৰ যি আদিকাণ্ডটো তেখেতেই লিখিছিল আৰু ৰাজসূয় কাব্য বুলি এখন কাব্য তেওঁ ৰচনা কৰিছিল এইকেইখন হ'ল আখ্যানমূলক ৰচনা তাৰপিছত আহিল তত্ত্বমূলক গ্ৰন্থ ধৰ্মৰ তত্ত্ববোৰ সহজ সৰলকৈ নিয়ম নিপালিকৈ বুজাই দিয়া কিছুমান গ্ৰন্থ এইখনৰ ভিতৰত নামঘোষা আছে জন্মৰ ৰহস্য আছে ভক্তি ৰত্নাৱলী আছে আৰু নাম মালিকা আছে এইকেইখন হ'ল তত্ত্বমূলক গ্ৰন্থ তাৰপিছত আছে নাটকো লিখিছিল তেওঁ কেইখন অৰ্জুন ভঞ্জন চুৰ ধৰা পিম্পৰা গুচোৱা ভোজন বেহাৰ আৰু ভূমি লেটুৱা এইকেইখন হৈছে মাধৱদেৱে লিখা নাটক তদুপৰি তেখেতে লিখা গীতবোৰ বৰগীত আৰু ভটিমাৰ ভাগত ভগাব পাৰি অৰ্থাৎ তেখেতে গীত যিবোৰ লিখিছিল আটাইবোৰ কিন্তু বৰগীত নহয় কিছুমান ভটিমাও তেখেতে লিখিছে গতিকে তেখেতৰ গীতসমূহৰ ভিতৰত দুটা ভাগ কৰিব পাৰি এটা হ'ল ভটিমা এটা হ'ল বৰগীত আৰু বৰগীত আৰু ইয়াত কোৱা হৈছে যে নামঘোষা হ'ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ অৰ্থাৎ মাধৱদেৱৰ সাহিত্য জীৱনৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ অৱদানটো হৈছে নামঘোষা ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয় কাৰণ ইয়াত 1000টা ঘোষা আছে ঠিক আছে আৰু ইয়াৰ পিছৰখিনিলৈ আহোঁ আমি যে মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান 157টা ঠিক আছে কিন্তু ভাৱ গীতৰ ভাৱ ভাষালৈ এইখিনি মাধৱদেৱৰ ভনিতা থকা অৰ্থাৎ মাধৱদেৱৰ নামৰ উল্লেখ থকা 157টা পোৱা যায় কিন্তু কিছুমান গীত এনেকুৱা আছে তেওঁৰ ভাৱ ভাষাৰ প্ৰতি মন কৰি গম পোৱা যায় যে সেইবোৰ মাধৱদেৱে লিখা আৰু সেইবোৰ চাই মুঠতে 191টা বুলি অনুমান কৰা হয় মুঠতে তেখেতে 191টা বৰগীত লিখিছিল বুলি অনুমান কৰা হয় আৰু মাধৱদেৱৰ বৰগীতৰ মূল ভাৱ বাৎসল্য যদিও দাস্য ভাৱৰ বৰগীতো ৰচনা কৰিছে মাধৱদেৱৰ বৰগীতৰ মূল ভাৱ হৈছে বাৎসল্য মানে পুত্ৰৰ প্ৰতি থকা সন্তানৰ প্ৰতি থকা মৰমৰ যিটো ভাৱ তাত পোৱা যায় কিন্তু ইয়াত দাস্য ভাৱৰো প্ৰকাশ ঘটিছে আৰু কৈছে যে বৰ্ণনাৰ সজীৱতা ভাষাৰ মাধুৰ্য কবিপ্ৰাণৰ উচ্ছ্বাস আদি সাৰ্থক ৰূপত প্ৰকাশ পাইছে বাবে সংখ্যাত কম হ'লেও তেওঁৰ সাহিত্য কৰ্মই শংকৰদেৱৰ পিছতে তেওঁৰ স্থান নিৰ্ণয় কৰিছে অৰ্থাৎ সংখ্যাত যদিও কম কিন্তু ভাৱৰ মাধুৰ্য আৰু যাৰ ভাৱ গধুৰতা আৰু কি কৈছে কবিপ্ৰাণৰ উচ্ছ্বাস বৰ্ণনাৰ যিটো সজীৱতা আছে এই সকলোবোৰে কি কৰিছে এই সকলোবোৰৰ মূলত এই সকলো গুণতেই শংকৰদেৱৰ পিছতেই তেখেতৰ স্থান সাহিত্য জগতত তেখেতৰ স্থান আমি দিব পাৰোঁ অৰ্থাৎ অসমীয়া সাহিত্যৰ তেওঁৰ নাম চিৰস্মৰণীয় এই কথাটো অনস্বীকাৰ্য যে মাধৱদেৱৰ নাম অসমীয়া সাহিত্য জগতত চিৰস্মৰণীয় হৈ ৰ'ব এইগৰাকী মহান সাহিত্যিকৰ 107 বছৰত 1596 খ্ৰীষ্টাব্দত কোচবিহাৰত দেহাৱসান ঘটে তেওঁ 107 বছৰ থাকোঁতে কোচবিহাৰত তেখেতে দেহাৱসান ঘটে আৰু তাৰ এয়াই তেওঁ জন্ম বৃত্তান্ত তেখেতৰ জন্মৰ পিছত এইখিনিয়ে তেওঁৰ কৰ্মৰাজি আৰু এনেদৰে অসমীয়া জগতত বা অসমীয়া সাহিত্যৰ জগতে হওক অসমীয়া ধৰ্মৰ জগততে হওক অসমীয়া সংস্কৃতিৰ জগতত তেওঁৰ নামটো সেয়ে চিৰস্মৰণীয় এতিয়া আমি অন্য এটা প্ৰশ্নলৈ আহোঁ এইটো ব্যাখ্যা কৰিবলৈ কৈছে ব্যাখ্যা মানে বুজাই লিখিব লাগে যে সহস্ৰে বয়নে যাৰ নপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰো মহিমা এতিয়া আমি যেতিয়া ব্যাখ্যা কৰিবলগীয়া হয় তেনেহলে আমি লিখিব লাগিব এইটো আমি ক'ত পাইছো উক্ত কবিতা ফাঁকি বা উক্ত পদ্য দুফাঁকি বা উক্ত শাৰী দুটা আমি ক'ৰ পৰা পাইছো শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত হৰি হেৰৰে হেৰৰে হৰি
পখিলো শৰণে উক্ত বৰগীতটোৰ পৰা লোৱা হৈছে আৰু উক্ত যি কবিতা ফাঁকিত বা উক্ত শাৰী দুটাত কবিয়ে কি কৈছে যে ভগৱানৰ মহাত্মকে প্ৰকাশ কৰিছে এনেকৈ লিখিব লাগিব বাক্য বৰগীত ফাঁকি অৰ্থাৎ যিকেইটা আমি বৰগীত ফাঁকি পাইছো সেইকেইটা আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত হৰি হেৰুৰে বা পখিলো শৰণে শীৰ্ষক বৰগীতটোৰ পৰা তুলি দিয়া হৈছে অৰ্থাৎ আমি ক'ৰ পৰা সেইটো পাইছো সেইটো কথা লিখিব লাগিব এনেদৰে বা উক্ত কবিতা ফাঁকি বা উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট হৰি হেৰুৰে বা পখিলো শৰণে শীৰ্ষক বৰগীতটিৰ পৰা তুলি দিয়া হৈছে আৰু বৰগীত ফাঁকিৰ মাজেৰে কবিয়ে ভগৱানৰ মহিমা প্ৰকাশ কৰিছে মাহাত্ম্য প্ৰকাশ কৰিছে এইখিনি ব্যাখ্যা কৰিলে প্ৰথমতে এনেকৈ লিখিব লাগিব ক'ৰ পৰা লৈছে আৰু এইখিনি কি ক'ব বিচাৰিছে একে চমুকৈ লিখিব লাগিব তাৰপিছত আহিল বৈষ্ণৱ ধৰ্মৰ ইষ্টদেৱতা বিষ্ণুৰ অংশস্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোত প্ৰকাশ কৰা হৈছে কৈছে যে ভগৱান শ্ৰীকৃষ্ণ মহিমা অপাৰ এইখিনি আমাৰ মহিমাৰ কথাই কৈছে যে খনক সনন্ত যুগসিদ্ধ পুৰুষসকলেও যিজনক ধ্যান কৰে আৰু যাক সকলো বেদেও যাক বিচাৰি নাপায় সহস্ৰ ব্যাখ্যাৰ অন্ততো যাক বিচাৰি পোৱা নাযায় যাৰ মহিমা বুজি পোৱা নাযায় কৈছে সহস্ৰ বয়ানে যাৰ নপাৱন্ত সীমা যে সহস্ৰবাৰ মানে হাজাৰবাৰ অৰ্থাৎ বহুবাৰ হাজাৰ বাৰ বখানি থকাৰ পিছতো ব্যাখ্যা কৰাৰ পিছতো যাৰ মহিমা বুজি পোৱা নাযায় মইনো অধমে কেনেদৰে তোমাৰ মহিমা বুজিম ইয়াত কবিয়ে সেই কথাটোকে কৈছে যে সহস্ৰ বয়ানে যে কৈছে যে সহস্ৰ বয়ন মানে ব্যাখ্যা বা কোৱা সহস্ৰবাৰ কোৱাৰ পিছতো নপাৱন্ত সীমা যাৰ সীমা পোৱা নাযায় অধমে জানিব কেনে নিজকে অধম বুলি কৈছে নিজৰ দাস্য ভক্তি নিজকে যিটো দাস্য ভাৱ সেই দাস্য ভাৱক প্ৰকট কৰি মাধৱদেৱে কৈছে যে এই অধমে তোমাৰ মহিমা মই কেনেকৈ জানিম সনক যোগীসকলে যুগসিদ্ধ পুৰুষসকলে নাযায় বুজি তোমাক ধ্যান কৰি থাকে যাক বুজি পোৱা নাপায় বেদেও তোমাক ঢুকি নাপায় আৰু সহস্ৰবাৰ তোমাৰ গুণ বখানিও শেষ কৰিব পৰা নাযায় তেনে এজন হৰি প্ৰভুৰ মহিমা মইনো কেনেদৰে বুজি পাম গতিকে এইদৰেই নিজৰ দাস্য ভাৱৰ প্ৰকট কৰিছে এই ফাঁকি বৰগীতত এইটোৱে হ'ব এই ব্যাখ্যা কৰাটোৰ উত্তৰ এতিয়া পিছৰটোলৈ আহোঁ আমি এইখিনি আকৌ কৈছে যে সেইদিনা অৱতাৰী পুৰুষৰ মহিমা কবিৰ দৰে অধমে কিদৰে জানিব বুলি এইখিনি আমি কৈছোৱে এইদৰে ভগৱানৰ অপাৰ মহিমা সাধাৰণ লোক দূৰৰ কথা যোগী পুৰুষ বেদৰ যে জ্ঞাত নহয় তাকেই কবিয়ে প্ৰকাশ কৰিছে আৰু নিজৰ দাস্য ভাৱ প্ৰকট কৰিছে তাৰ পিছৰটোলৈ আহোঁ আমি আতুৰ ভৈলুহ হৰি বিষয় বিকলে কৰিয় উদ্ধাৰ মোক চৰণ কমলে ইয়াৰ শাৰীতে ওলাই আছে আতুৰ ভৈলুহ হৰি বিষয় বিকলে আকৌ আমি প্ৰথমতে লিখিব লাগিব সেইখিনি আমি আকৌ লিখিব লাগিব উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিৰ সন্নিৱিষ্ট হৰি মাধৱদেৱৰ বিৰচিত হৰি হৰিৰ বা পখিলো শৰণে তাৰ পৰা লোৱা হৈছে আৰু ইয়াত মায়ামোহত আবদ্ধ হৈ হৰি চৰণত পৰি বা হৰি চৰণত নিজকে সমৰ্পণ কৰি তাৰ পৰা পৰিত্ৰাণ বিচাৰি কবিয়ে এই ফাঁকি কথা কৈছে অৰ্থাৎ মায়ামোহত আবদ্ধ কবিয়ে মুক্তি বিচাৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ প্ৰসংগত উক্ত গীত ফাঁকি উল্লেখ কৰা হৈছে বা উক্ত গীত ফাঁকি উল্লেখ কৰিছে পৰম ব্ৰহ্ম পৰমেশ্বৰ নিবৰ্ণ নিৰাকাৰ তেওঁ কোনো ৰূপ নাই ভিন্ন ৰূপে অৱতাৰ গ্ৰহণ কৰি ভগৱানে জগতৰ তৰণৰ হেতু বিভিন্ন লীলা প্ৰকাশ কৰে জগতৰ যেতিয়াই ধৰ্মৰ গ্লানি হয় বা যেতিয়া দুৰাচাৰ আহি পৰে সেইসকলক দমন কৰিবলৈ ভগৱানে ভিন্ন সময়ত ভিন্ন লীলাৰে ভিন্ন অৱতাৰে তেওঁ প্ৰকট হয় আৰু ভকতক তাৰণ কৰে আৰু কৈছে যে হৰি ভক্তসকলে বিশ্বাস কৰে যে হৰি চৰণৰ স্থান লাভ কৰিলেই মুক্তি লাভ কৰিব পাৰি সংসাৰৰ মায়ামোহ বিষয় বাসনাৰ পৰা মুক্তি লাভ কৰিব পাৰি যে হৰি চৰণে একমাত্ৰ স্থান য'ত শৰণ ললে এই বিষয় বাসনা সংসাৰৰ যিবোৰ জ্বালা যন্ত্ৰণা ইত্যাদিৰ পৰা মুক্তি লাভ কৰিব পাৰি গতিকে কৈছে যে কবি সংসাৰৰ মায়ামোহ বিষয় বাসনাত আবদ্ধ কৈছে যে মই কিহত আবদ্ধ হলো বুলি কৈছে বিষয় বাসনাত মই আবদ্ধ হলো অৰ্থাৎ মই বান খাই আছো গতিকে তেওঁ হৰিক কাতৰভাৱে প্ৰাৰ্থনা কৰিছে যে হৰিয়ে যাতে নিজৰ চৰণত কবিক স্থান দি এই সংসাৰৰ মোহ মায়াৰ পৰা উদ্ধাৰ কৰে এইটো হৈছে এইখিনিৰ ব্যাখ্যা নিশ্চয় তোমালোকৰ বাবে সহজ হ'ব বুলি মোৰ ধাৰণা হৈছে এতিয়া আমি আৰু চতুৰ্থলৈ আহোঁ তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনৰে তুমি হিছে জীৱন ইয়াত আকৌ এনেকৈ লিখিব লাগিব উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিৰ বিৰচিত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত হৰি হেৰুৰে বা পখিলো শৰণৰ
বৰগীতটিৰ পৰা লোৱা হৈছে ইয়াত কি কৈছে যে ইয়াত কৈছে যে ভগৱানৰ চৰণ হৰিৰ চৰণেই ভক্তৰ বাবে পৰম ধন আৰু সেয়েহে কৈছে যে ভকত জনৰে তুমিহে জীৱন গোটেই ভকতসকলৰ জীৱন তুমিয়েই গোটেই ভকতৰ জীৱনৰ গোটেইখিনি তুমিয়ে আৱৰি আছা কৈছে যে ভগৱানেই ভকতৰ ত্ৰাণকৰ্তা তেওঁৰ চৰণ যুগলৈ যে ভকতৰ বাবে পৰম ধন তেনে এটি ভাৱ প্ৰকাশৰ বাবে উক্ত বৰগীত ফাঁকিৰ অৱতাৰণা কৰা হৈছে কৈছে যে ভগৱানৰ চৰণেই এজন ভকতৰ বাবে শেষ আশ্ৰয়স্থলী উদ্দেশ্য সেইটোৱে যে ভগৱানৰ চৰণত নিজকে সমৰ্পণ কৰা আৰু চৰণত শৰণ লৈয়ে কৈছে যে ত্ৰাণ লাভ কৰিবৰ কাৰণে কৈছে যে ভগৱানৰ চৰণ দুখনেই এজন ভকতৰ পৰম ধন আৰু তাত শৰণ লৈয়ে মুক্তি লাভৰ বাবে যিটো মনোকামনা তাকেই বুজাবলৈ উক্ত বৰগীত ফাঁকিৰ অৱতাৰণা কৰা হৈছে যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে সমস্ত বেদৰ যি বিচাৰ্য বিষয় যাৰ গুণ গাই অন্ত কৰিব নোৱাৰি তেনেজনা অপাৰ মহিমাৰ গৰাকী ভগৱানৰ মহিমা কবিদৰে সাধাৰণ লোকে বুজি পোৱাৰ বাহিৰত সাধ্যৰ বাহিৰত এইটো গতিকে বিষয় বাসনাত আঁতৰ হৈ পৰা লোকক মুক্তিৰ একমাত্ৰ পথ হ'ল ভগৱানৰ চৰণত শৰণ লোৱাটো যেতিয়াই আমি মুহ পাশত আবদ্ধ হৈ কোনো ৰাস্তা নেদেখো নিজৰ সঠিক পথ নেদেখো তেতিয়া ভগৱানৰ চৰণত শৰণ লোৱাটোৱেই প্ৰকৃত ভকতৰ কাম সেয়ে কৈছে যে বিষয় বাসনাত আঁতৰ হৈ পৰা লোকৰ মুক্তিৰ একমাত্ৰ পথ হ'ল ভগৱানৰ চৰণত শৰণ লোৱাটো কবিৰ বাবেও সংসাৰখন বিৰক্তিকৰ হৈ পৰিছে সংসাৰখন সহিব পৰা নাই সংসাৰৰ জ্বালা যন্ত্ৰণা তেওঁ ভাল পোৱা নাই সেয়ে তেওঁ ভগৱানৰ চৰণত তেওঁৰ বাবে অলপমান ঠাই বিচাৰিছে যে হে হৰি তোমাৰ চৰণেই মোৰ পৰম ধন তাত মোক স্থান দিয়া ভকতৰ বাবে ভগৱানৰ চৰণ যুগলৈ পৰম ধনৰ দৰে ভকতৰ বাবে ভগৱানেই একমাত্ৰ জীৱন স্বৰূপ এইদৰে ভগৱানেই যে মুক্তিৰ পথ সেয়া এই বৰগীত ফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে অৰ্থাৎ মুক্তিৰ পথ বেলেগ আৰু একো নাই ভগৱানৰ ওচৰত চৰণৰ শৰণ অৰ্থাৎ ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি দিলেই যে ভকতসকলে মুক্তি লাভ কৰিব পাৰিব সেই কথাই এই বৰগীত ফাঁকিত কোৱা হৈছে তোমালোকে নিশ্চয় বুজিব পাৰিছা আকৌ ইয়াৰ পিছৰ হেতু সব প্ৰশ্ন লৈছা খনক খনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নপায় ইয়াৰ তাৎপৰ্য বিচাৰ কৰিব কৈছে এবাৰ এই কথাখান কি কৈছে যে খনক খনন্দ যোগীৰ দৰে যিসকল যোগী আছে পৰম সিদ্ধ পুৰুষ আছে তেওঁলোকেও তোমাক ধ্যান কৰে ধ্যায় মানে ধ্যান কৰে যে ভগৱানৰ মহিমা প্ৰকাশ কৰাৰ প্ৰসংগত ভগৱানৰ বিষয়ে এনেদৰে কৈছে যে ভগৱানক পোৱাটো সহজ নহয় খনক খনন্দ আজি যোগসিদ্ধ পুৰুষসকলে যিজন পৰম পুৰুষক ধ্যান কৰে সকলো বেদ অধ্যয়ন কৰিও যাক বিচাৰি পোৱা নাযায় তেওঁৰ মহিমা অপাৰ সাধাৰণ ভকতৰ বাবে তেওঁৰ মহিমা বুজি পোৱাটো সাধ্যৰ কথা নহয় সহস্ৰ মুখ অনন্তেও যাক গুণ গাই শেষ কৰিব নোৱাৰে সহস্ৰ মুখেৰেও তেওঁ বয়ান কৰি বা ব্যাখ্যা কৰি তেওঁৰ গুণ গাই শেষ কৰিব নোৱাৰে সেইজনা পুৰুষৰ মহিমা মাধৱদেৱেও নাজানে মাধৱদেৱে কৈছে ময়ো না কেনেকৈ জানিম মই অধমে কেনেকৈ জানিম আৰু তেওঁ জনাটো সম্ভৱেই নহয় বুলি কবিয়ে নিজেই কৈছে সংসাৰৰ বিষয় বাসনাত আঁতৰ হৈ তাৰ পৰা মুক্তি লভিবলৈ কবিয়ে ভগৱানৰ চৰণত শৰণ ল'ব বিচাৰিছে কিয়নো ভকতৰ বাবে ভগৱানেই একমাত্ৰ জীৱন স্বৰূপ ভকতৰ জীৱনেই হৈছে ভগৱান আৰু গতিকে এনেজনা পৰম পুৰুষৰ যিজনা মহিমা যোগী পুৰুষ বেদেও বিচাৰি নাপায় তেওঁৰ চৰণত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পাব বুলি দৃঢ় বিশ্বাস হৈছে সেইবাবে কবিয়ে উক্ত বৰগীত ফাঁকিত এনেদৰে কৈছে অনখনন্ত যোগী যাহাকো ধিয়াই নহয় জানো অনখনন্ত যোগী যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায় কোনো নিগম শাস্ত্ৰেও তেওঁক বিচাৰি নাপায় সমস্ত ভেৰেও তেওঁক বিচাৰি নাপায়গৈ গতিকে সেইজনৰ আচৰণত শৰণ বিচাৰিয়ে কবিয়ে এনেদৰে কৈছে এতিয়া পিছৰ প্ৰশ্নটোলৈ আহোঁ বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা এতিয়া বৰগীতৰ বিষয়ে আমি পাতি থাকিলো কিন্তু বৰগীতটো কি বৰগীতৰ 4টা বৈশিষ্ট্যৰ বিষয়ে লিখিব লাগে তোমালোকে মন দি থবা এই কথাটো যে বৰগীতৰ বিষয়ে যেতিয়া কওঁ বৰগীতটো কি বৰগীত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে লিখা কিছুমান বিশেষ উচ্চাংগ ৰাগৰ কিছুমান বিশেষ গীতকে বৰগীত আখ্যা দিয়া হয় মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে এখন হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ভগৱানৰ লীলা মাহাত্ম্য প্ৰকাশক এক শ্ৰেণী উচ্চ আধ্যাত্মিক চিন্তাৰ গীত ৰচনা কৰা হয় এই গীতবোৰকে বৰগীত আখ্যা দিয়া হয় বৰগীতৰ ক্ষেত্ৰবোৰ সুকীয়া সুকীয়া লক্ষণ আছে যাৰ বাবে এই গীত আনতকৈ পৃথক কাৰণ এনেকৈ উচ্চ আধ্যাত্মিক ভাগৰ গীত লিখিলে বৰগীত নহয় কিন্তু বৰগীতৰ কেইটামান বৈশিষ্ট্য আছে এই বৈশিষ্ট্যৰ 4টা আমি আলোচনা কৰিম এতিয়া বৰগীতৰ তেনে 4টা লক্ষণ হৈছে যে বৰগীতবোৰ ৰাগ তালযুক্ত শাস্ত্ৰীয় গীত এইবোৰ নিৰ্দিষ্ট ৰাগত নিৰ্দিষ্ট তালত বন্ধা আছে আৰু এইবোৰ শাস্ত্ৰীয় গীত ইয়াত প্ৰথম যিটো ভাগ থাকে সেইটো ধ্ৰুৱ অৰ্থাৎ ধ্ৰুৱক হয় স্থায়ী বুলি কয় সংগীতৰ ভাষাত ই বাৰে বাৰে আহি থাকে মাজে মাজে আহি থাকে গানটোৰ গীতটোৰ মাজেৰে আৰু তাৰপিছত পদবোৰ আহে
আৰু এই কেইটাও বিশিষ্ট ৰাগ কিছুমান ৰাগত আৰু কিছুমান তালত বৰগীতবোৰ বন্ধা থাকে গতিকে প্ৰথম বৈশিষ্ট্যটো হৈছে বৰগীতবোৰ ৰাগ তালযুক্ত শাস্ত্ৰীয় গীত বা উচ্চাংগ গীত লিখিব পাৰো উচ্চাংগ হয় আৰু খ হৈছে বৰগীত কৃত্ৰিম ব্ৰজাৱলী ভাষাত ৰচিত বৰগীতৰ ভাষাটো কথাও আমি লিখিব লাগিব বৈশিষ্ট্য কথা হলে বৰগীতবোৰ কৃত্ৰিম ব্ৰজাৱলী কোনো মানুহৰ মুখে মুখে কোৱা ভাষা নাছিল এটা সাজি লোৱা ভাষা এটা আছিল ব্ৰজাৱলী ভাষা বিষয়ে আমি আলোচনা কৰিম কিন্তু তোমালোকে জানি থৈ দিয়া যে গোটেই বৰগীতবোৰ ব্ৰজাৱলী ভাষাত লিখা হৈছিল গতিকে এইটো দ্বিতীয় বৈশিষ্ট্য তৃতীয় বৈশিষ্ট্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰা কিছুমান বিশেষ গীতকহে বৰগীত আখ্যা দিয়া হয় উচ্চ ভাৱাপন্ন কিছুমান বিশেষ গীতকহে বৰগীত আখ্যা দিয়া হয় এইটো তৃতীয় বৈশিষ্ট্য আৰু চতুৰ্থ বৈশিষ্ট্য হৈছে বৰগীতৰ যিটো ৰসত আমি ভক্তি ৰসেই পাওঁ ভক্তি ৰসৰে প্ৰাধান্য ঘটিছে কিন্তু তাৰ মাজতে দাস্য ৰসৰ কথা পাতিছো নহয় জগে দাস বুলি কৰা আহি আছো শস্য ভগৱানৰ সখী হিচাপে বাৎসল্য সন্তানৰ প্ৰতি থকা মোহৰ বিষয়ক আৰু শান্ত ৰসৰো প্ৰকাশ ঘটিছে গতিকে বৰগীতত কেইবাটাও ৰস আছে প্ৰধানকৈ যদিও ভক্তি ৰস আছে শস্য আছে দাস্য আছে বাৎসল্য আছে আৰু শান্ত ৰসৰো ইয়াত প্ৰকাশ ঘটিছে এই চাৰিটা বৈশিষ্ট্য তোমালোকে নিশ্চয় লিখিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ তলত দিয়া শব্দকেইটা আধুনিক ৰূপ লিখা নপাৱন্ত মানে নাপায় কেনে মানে কেনেদৰে বা কেনেকৈ হইলুহ মানে হলু তুমিছে মানে কেৱল তুমিহে জনে মানে জনৰ আৰু কহে মানে কয় মই অলপ খৰকে ক'লো গতিকে একবাৰ দেখুৱাই দিছো নপাৱন্ত মানে নাপায় নাপায় কেনে মানে কেনেকৈ কেনেদৰে হইলুহ মানে হলু আৰু তুমিছেটো হ'ল তুমিহে জনেৰটো মানে হ'ল জনৰ আৰু কহয় মানে কহয় মাধৱ দাস বুলি কয় যে কয় কোনে কয় কহয় গতিকে এইটো কয় বুলি আমি কম এইকেইটা লিখিবলৈ তোমালোকৰ নিশ্চয় অসুবিধা নহব এতিয়া ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা অৰ্থাৎ এতিয়া ব্ৰজাৱলী ভাষাৰ কথা কৈছিল যে কৃত্ৰিম ভাষা বুলি কৈছিল এতিয়া ব্ৰজাৱলী ভাষাৰ বিষয়ে আমি আলোচনা কৰিম যে বৰগীতবোৰ বা শংকৰদেৱৰ যিবোৰ ৰচনা আছে সেইবোৰ ব্ৰজাৱলী ভাষাত লিখা হৈছিল অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত আৰু অংকীয়া নাটত ব্যৱহৃত ভাষাটো ব্ৰজবুলি বা ব্ৰজাৱলী বুলিও জনাজাত ব্ৰজবুলি বা ব্ৰজাৱলী পঞ্চদশ শতাব্দীৰ শেষ ভাগৰ পৰা 19বিংশ শতিকাৰ শেষ ভাগলৈ অসমীয়া বৈষ্ণৱ সন্ত মহন্তসকলে এই ভাষাত গীত নাট ৰচনা কৰিছিল যে বৈষ্ণৱ যিখন ধৰ্ম প্ৰচাৰক আছিল তেওঁলোকে যিবোৰ গ্ৰন্থ ৰচনা কৰিছিল বা গীত বা নাটক ৰচনা কৰিছিল তেওঁলোকে এই ব্ৰজাৱলী বা ব্ৰজবুলি ভাষাতেই ৰচনা কৰিছিল আৰু ব্ৰজবুলি ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্ৰয়োগ বহুলভাৱে দেখা যায় এই ভাষাত কি হৈ যায় যে সংস্কৃত ভাষাৰ প্ৰয়োগ হৈছে সংস্কৃত ভাষাৰ পৰা ই উদ্ভৱ হৈছে বুলি ক'লেও ভুল নহ'ব কিন্তু এই ভাষাত আৰবী ফাৰ্চী আদি বিদেশী ভাষাৰো প্ৰয়োগ দেখা যায় যে ফাৰ্চী শব্দও আছে আৰবী শব্দও কিন্তু ইয়াত পোৱা যায় আৰু অসমীয়া ব্ৰজবুলি ভাষাত বিশিষ্ট স্বৰধ্বনি মাত্ৰ 6টা ইয়াত স্বৰধ্বনি আছে ই আছে এ আছে আ অ আৰু উ এইকেইটা হৈছে ইয়াত ব্ৰজবুলি ভাষাত থকা বিশিষ্ট স্বৰধ্বনি আৰু কৈছে যে অসমীয়া বৈষ্ণৱ গুৰুসকলে প্ৰয়োগ কৰা ব্ৰজাৱলীত সংখ্যা শব্দৰ প্ৰয়োগ সীমাবদ্ধতা পৰিলক্ষিত হয় সংখ্যা শব্দৰ ভিতৰত 1 2 3 5 6 7 ইত্যাদি এইকেইটা সংখ্যা বাচক শব্দ কেৱল এইকেইটাহে মাত্ৰ পোৱা যায় আৰু ব্ৰজাৱলী ভাষা চন্দ্ৰমাত্ৰিক ইয়াতে চন্দ্ৰ থাকে পদান্তৰ অকাৰ লোপ নহয় ইয়াত যেতিয়া শেষ হয় শব্দটো তাত স্বৰধ্বনি এটা থাকে তাত ধ্বনি এটা থাকে চন্দ্ৰ বৈচিত্ৰ্যৰ দৃষ্টিৰে ব্ৰজাৱলী সাহিত্য অতি চহকী ইয়াত ছন্দত ব্ৰজাৱলী অতি চহকী মুঠতে কৃত্ৰিম সাহিত্যিক ভাষা ব্ৰজাৱলী মেথলি ভোজপুৰী নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণত সৃষ্টি হৈছে যে ই সৃষ্টি হৈছে যে মেথলি ভাষাৰ পৰা ই সৃষ্টি হৈছে কিন্তু লগত ভোজপুৰী নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিবোৰ ভাষা আছে আঞ্চলিক ভাষা আছে এই সকলোবোৰ সংমিশ্ৰণত এই ব্ৰজাৱলী ভাষাটো সৃষ্টি হৈছে কৃত্ৰিম ভাষা হোৱাৰ বাবে ইয়াত প্ৰভাৱ পৰা ভাষাৰ বৈশিষ্ট্যবোৰ দেখা যায় যিহেতু এটা কৃত্ৰিম ভাষা গতিকে ইয়াত বেলেগ বেলেগ ভাষাৰ বৈশিষ্ট্য ইয়াত দেখিবলৈ পোৱা যায় নিশ্চয় মনত থাকিব তোমালোকৰ যি কি নহওক প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ যিটো বৰগীত আছিল বৰগীত নামৰ যিটো পাঠ আছিল বা বৰগীত যিটো আছিল আমাৰ অসমীয়া বিষয়ৰ প্ৰথমটো পাঠ তাৰ বৰগীতটোৰ সৈতে থকা প্ৰশ্ন উত্তৰ আলোচনা আমি ইয়াতে সামৰি পেলাইছো তোমালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহলে আমাৰ
আমাক প্ৰশ্নবোৰ সুধিব পাৰা আমি পুনৰ আলোচনা কৰিম কিন্তু সদ্যহতে এই পাঠটো ইয়াতে সামৰি পৰিছে বুলি ঘোষণা কৰিছো পৰৱৰ্তী পাঠৰ প্ৰশ্ন উত্তৰ আৰু পৰৱৰ্তী পাঠৰ আলোচনাৰ সৈতে তোমাক পুনৰ লগ পাম তেতিয়ালৈকে ধন্যবাদ